এটা ডাঙৰ খবৰ লৈ আহিছোঁ বগীবিল দলঙৰ ওপৰতে যদি কেতিয়াবা আপুনি ফুৰিবলৈ ক'ৰবাত যাব যায় তেতিয়াহ'লে আপুনি গম পাব তাত 60 বুলি লিমিটেশ্যন লিখা আছে স্পীড লিমিট 60 ওপৰত যদি আপুনি গাড়ী চলাই যায় তেতিয়া গম পাব আপোনাৰ জেপৰ পৰা পইচা খালী হৈ যাব 60 লিমিটেশ্যন এইখানে কৰি থোৱা আছে যে তাত বহুত এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱাৰ কাৰণে পথ পৰিবহণ বিভাগে তাত আপোনাৰ 60 ওপৰত কোনো গাড়ী যাবলৈ তাত আপুনি নিজে গম পাই গাড়ী চলাই যাওঁতে এখন গাড়ীখন তাত আপোনাৰ স্পীড লিমিট কমিছে সেইকাৰণে আপুনি যিমান পাৰে স্পীড লিমিট কমকৈ চলাব আৰু তাত কেমেৰা ফিট কৰি থোৱা আছে আপোনাৰ লিমিট গম পোৱা যায় স্পীড চলাবলৈ আপোনালোকে সাৱধান হ'ব আৰু 60 ওপৰত তেতিয়া আপুনি বগীবিল দলঙৰ ওপৰতে গাড়ী চলাই নাথাকিব গাড়ীখন চলাই গ'লে আপোনাৰ নিজে যাতে দেশৰ পৰা পইচা খালী হৈ যাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ আৰু লাইক কৰাই দিব আৰু ছাবস্ক্ৰাইব কৰাই দিব আপুনি এই ভিডিঅ'টো যিমান পাৰে সোনকালে শ্বেয়াৰ কৰে যিমান পাৰে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি সকলো মানুহে যে কথাটো গম পোৱা যায় গম পালে যে সকলোৰে পৰা যে ভাল খবৰটো পায় সেইকাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব